A book is like কিতাপ এখন ফুলি থকা ফুলৰ দৰে কিতাপ এখন পৰি দেউকাৰ দৰে কিতাপ এখন তলা আৰু চাবিৰ দৰে কিতাপ এখন জানালাৰ প্ৰান্তৰ দৰে এনেকৈ কবিয়ে উল্লেখ কৰিছে বুজি পাইছানে Hello my dear students welcome back to your dear teacher channel আজি আমি এই ভিডিওটোৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 9 নম্বৰ পাঠ এটা ধুনিয়া কবিতাটোৰ নাম হৈছে A book is like এই কবিতাটোৰ যি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নৰ উত্তৰখিনি আমি আলোচনা কৰিম এটা কৈ আলোচনা কৰিম বহি কলম লৈ বহা ধুনিয়াকৈ আৰু প্ৰশ্নৰ উত্তৰখিনি ভালকৈ নোট ডাউন কৰি লোৱা বুজি লোৱা ঠিক আছে ইয়াৰ এই কবিতাটোৰ হাৰাংখ এই কবিতাটোৰ অসমীয়া ভাঙনি লাইন বাই লাইন জনে এতিয়ালৈকে বুজা নাই তেওঁলোকে ইয়াৰ ভিডিও দিয়া আছে এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে এই ভিডিওটো চাই লোৱা বুজি লোৱা ঠিক আছে এই ভিডিওটোত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো কমপ্লিটলি সম্পূৰ্ণভাৱে শেষলৈকে চোৱা তো আমি পলম নকৰাকৈ বলা ভিডিওটো আৰম্ভ কৰো Answer the following questions in complete sentences তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিব দিছে আমাক Why is a book like a window sill কিতাপ এখন কিয় জানালাৰ প্ৰান্তৰ দৰে বুলি কৈ আছে আমাক বুজি পাইছানে window sill মানে জানালাৰ প্ৰান্ত A book is like a window sill because it allows free and fresh thoughts enter our minds এখন কিতাপ জানালাৰ প্ৰান্তৰ দৰে কাৰণ এই কিতাপটোৱে কি কৰে আমাৰ মনলৈ মুক্ত চিন্তা আৰু স্বাধীনতা প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে just like a breeze flowing through window জানালাৰ প্ৰান্তেৰে জানালাৰ জৰিয়তে বা খিৰিকীৰ মাজেৰে এটা বগা মৃদু সমীকৰণৰ দৰে বুজি পাইছানে কিমান ধুনিয়া কথা কৈছে এইটো হৈছে আনসাৰ why is a book like a lock and key কি কৈ আছে যে কিতাপ এখন কিয় তলা আৰু চাবিৰ দৰে এটা তলা আৰু চাবিৰ দৰে A book is like a lock and key because it opens experiences for the reader. কি কৈ আছে যে কিতাপ এখন তলা আৰু চাবিৰ দৰে কাৰণ এজন পাঠকৰ because it opens খুলে ই মুক্ত কৰে খুলে experiences মানে অভিজ্ঞতাবোৰ খুলি দিয়ে for the reader মানে পাঠকৰ বাবে কি কৰে এই কিতাপটোৱে অভিজ্ঞতাবোৰ খুলি দিয়ে মুক্ত কৰি দিয়ে বুজি পাইছানে এইটো হৈছে ইয়াৰ আনসাৰ একদম সহজ সিম্পল আৰু শৰ্ট ঠিক আছে তোমালোকে ভালকে বুজি লবা কোৱেশ্চন নম্বৰ সি why has the poet compared a book to an apple core কি কৈ আছে যে কবিয়ে কিয় কিতাপ এখনক আপেলৰ ভিতৰৰ অংশৰ লগত তুলনা কৰিছে ইয়াৰ লগত আপেলৰ ভিতৰৰ অংশৰ লগত তুলনা কৰিছে কিতাপ এখনক কিয় তো ইয়াৰ আনসাৰ হৈছে a book is like an apple core এখন কিতাপ আপেলৰ ভিতৰৰ অংশৰ দৰে কাৰণ because it contains seeds of knowledge কি কৈছে যে ইয়াৰ ভিতৰত কি থাকে কিতাপৰ ভিতৰত জ্ঞানৰ বীজ থাকে কি থাকে জ্ঞানৰ বীজ থাকে and inspiration আৰু প্ৰেৰণা থাকে which grow further into new ideas যিবিলাক কি হয় অতি সোনকালে নতুন ধাৰণালৈ পৰিৱৰ্তিত হয় which grow further into new ideas যিবোৰ অতি সোনকালে কি হলে পৰিৱৰ্তিত হয় নতুন ধাৰণালৈ পৰিৱৰ্তিত হয় just like seeds grow into trees ঠিক গুটিৰ দৰে যেনেকৈ গুটিৰ পৰা গছ বৃদ্ধি হয় তেনেকুৱা গুটিৰ লগত তুলনা কৰিছে বুজি পাইছানে এইটো হৈছে আনসাৰ কোৱেশ্চন নম্বৰ ডি সোৱা why has a book been compared to an ancient clock যে কিতাপ এখনক কিয় পুৰণা ঘড়ীৰ লগত তুলনা কৰা হৈছে কিতাপ এখনক কিয় পুৰণা ঘড়ীৰ লগত তুলনা কৰা হৈছে A book an ancient clock the poet means কবিৰ মতে এখন কিতাপ পুৰণা ঘড়ীৰ দৰে কাৰণ that book record and preserve knowledge of different times যে সেই কিতাপটোৱে কি কৰে বিভিন্ন সময়ৰ জ্ঞানবিলাক লিপিবদ্ধ আৰু সংৰক্ষণ কৰি ৰাখে and histories আৰু যিবিলাক ইতিহাস আছে সেই ইতিহাসবোৰ সংৰক্ষণ কৰি ৰাখে প্ৰিজাৰ্ভ কৰি ৰাখে স্পিকিং অফ এজেস পাষ্ট অতীতৰ যুগৰ কথাবিলাক সংৰক্ষণ কৰি ৰাখে সেই কাৰণে কিতাপটোক এটা প্ৰাচীন ঘড়ীৰ লগত তুলনা কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনে বুজি পাইছা তেওঁলোক সবেই
ভিডিওটো লাইক কৰি দিয়া নতুন চোৱা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু সবেই ভিডিওটো তোমালোকৰ ক্লাসমেটলৈ শেয়াৰ কৰি দিয়া ঠিক আছে question number 2 give brief answers to the following questions তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ সমূহ উত্তৰ দিয়া এটো খুদিছে প্ৰশ্ন নম্বৰ 8 চোৱা কি কৈছে what is the poet's opinion of a book এখন কিতাপৰ বিষয়ে কবিৰ মতামত কি কিতাপ এখনৰ বিষয়ে কবিৰ মতামত কি চোৱা the poet's opinion of a book is that কিতাপ এখনৰ বিষয়ে কবিৰ মতামত হৈছে যে it can a source of knowledge যে এইটো এটা জ্ঞানৰ উৎস হ'ব পাৰে জয় আনন্দৰ উৎস হ'ব পাৰে and imagination কল্পনাৰ উৎস হ'ব পাৰে he compares a book to flowers তেখেতে কিতাপ এখনক ফুলবোৰৰ সৈতে তুলনা কৰিছে fairy wings পৰী দেউকাৰ সৈতে তুলনা কৰিছে windows খিৰিকীৰ সৈতে তুলনা কৰা হৈছে clocks and keys ঘড়ী আৰু চাবিবোৰৰ সৈতে তুলনা কৰা হৈছে showing that দেখুৱা হৈছে যে books open doors to new worlds কিতাপবোৰে এটা নতুন পৃথিৱীৰ দৰ্জা খুলি দিয়ে that books কিতাপবোৰে কি কৰে open doors to new worlds নতুন পৃথিৱীবোৰৰ দৰ্জা খুলি দিয়ে inspire thoughts আমাৰ চিন্তাক প্ৰেৰণা দিয়ে inspire thoughts আমাৰ চিন্তাক প্ৰেৰণা দিয়ে and make life meaningful আৰু আমাৰ জীৱনটোক সাৰ্থক কৰি তোলে কি কৰি তোলে সাৰ্থক মানে অৰ্থপূৰ্ণ কৰি তোলে এইটো বুজাই আছে কবিয়ে বুজি পাইছানে কবিৰ মতে কিতাপৰ মতামত এইটো বহুত ধুনিয়া এটা কবিতা ইয়াৰ অৰ্থ বহুত মিনিংফুল এই কাৰণে ভালকে অলপ স্লোলি মনোযোগ দি বুজি লবা ঠিক আছে পৰীক্ষাত কিন্তু আহিব প্ৰশ্নবিলাক 11 তাৰিখৰ পৰা চাগে পৰীক্ষা সবৰে হয়নে তো তোমালোকে সবেই ভাল দৰে বুজি লোৱা question number 2b সোৱা how is a book like an open letter যে কিতাপ এখন কেনেকৈ খোলা চিঠি এখনৰ দৰে হয়নে কিতাপ এখন কেনেকৈ খোলা চিঠি এখনৰ দৰে সোৱা a book is like an open letter কিতাপ এখন খোলা চিঠিৰ দৰে because কাৰণ when we read it again যেতিয়া আমি এই কিতাপটো আকৌ পঢ়ো the friendship with the books grows deeper and better মানে কিতাপৰ সৈতে আমাৰ বন্ধুত্ব কি হয় গভীৰ হয় আৰু বহুত বেছি ভাল হয় বুলি কৈ আছে the friendship with the books কিতাপৰ সৈতে আমাৰ বন্ধুত্ব grows deeper মানে গভীৰভাৱে বৃদ্ধি পায় and better আৰু বহুত বেছি বন্ধুত্ব বাঢ়ে ভাল হয় just like reading a letter strengthens bonds কি কৈ আছে এখন চিঠিৰ দৰে যেনে like reading a letter এখন চিঠি পঢ়াৰ দৰে যেনেকে কি কৰে আমাৰ bonds বিলাক মজবুত কৰে শক্তিশালী কৰে my dear students so question number 3 and last question find the words from the poem that rhyme with the following তলত উল্লেখ কৰা কিছুমান ওয়াৰ্ড আছে এই শব্দবিলাকৰ rhyming word আমাক বিচাৰি উলিয়াব দিছে কবিতাটোৰ পৰা তা মানে শব্দটোৰ শেষৰ উচ্চাৰণ আৰু সাউন্ড মিল থাকিব লাগে হেইটুক rhyming word বুলি কোৱা হয় ইয়াত ওয়াৰ্ড দিয়া আছে wings window sill glass key letter core friend ওকে তো ইয়াৰ লগত কি মিলি আছে সোৱা wings মানে kings window sill steel লাষ্টত মিলি আছে হয়নে glass pass key free letter better core more friend and এখিনি হৈছে এই লেসনটোৰ এই কবিতাটোত দিয়া কম্প্ৰিহেনশনৰ কোৱেশ্চন আনসাৰ তোমালোকে ভালকৈ বুজি লোৱা আৰু ভালকৈ ৰিভিজন কৰি লোৱা কাৰণ তোমালোকৰ হাফিয়ালি পৰীক্ষাত এই কবিতাটোৰ পৰা প্ৰশ্ন আহিব সো তোমালোকে ভালকৈ বুজি লোৱা ওকে যদি বুজি নোপোৱা তেতিয়াহলে কমেন্ট কৰি জনাবা ঠিক আছে জনে জনে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই সকলোৱে ভিডিওটো লাইক কৰি দিয়া আৰু জনে জনে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া ঠিক আছে press the bell icon for more educational videos keep learning and stay confident thank you bye bye